আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা শ্ৰীযুত প্ৰফেসৰ দেৱব্ৰত দাস ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিল। তেখেত আজি আমাৰ মুখ্য অতিথি। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ায়ো আমাক আহিম বুলি কৈছিল, কিন্তু তেখেতে বিশেষ অসুবিধাবশতঃ আহিব নোৱাৰিলে। তেওঁ ইতিমধ্যে সামাজিক মাধ্যম যোগে আমাৰ বিশ্ববিদ্যালয়লৈ তেওঁৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। আজি 10 বজাত পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হৈ পেলাই আমাৰ কাৰ্যসূচী অন্য কাৰ্যসূচী আৰম্ভ হৈছে। পতাকা উত্তোলন কৰিলে আমাৰ শংকৰ সংঘৰ পদাধিকাৰ তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য শ্ৰীযুত ভৱেন ডেকা বাপে। আজি তাৰপিছত দেৱব্ৰত দাস ডাঙৰীয়াই ভাষণ ৰাখিলে। দেৱব্ৰত দাস ডাঙৰীয়াৰ পিছত জিলা প্ৰশাসনৰ নগাঁও জিলা প্ৰশাসনৰ ADC বাইদেউ শ্ৰীযুত চৌধুৰী বাইদেৱে ভাষণ ৰাখিলে আৰু ইয়াৰ পিছত আমাৰ নৱনিযুক্ত উপাচাৰ্য প্ৰফেসৰ অশোক বৰা ছাৰৰ বহুমূলীয়া ভাষণ ৰাখিছে। আৰু ইয়াৰ আমি কাৰ্যসূচীত নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰ অধ্যক্ষ শ্ৰীযুত পুলিন বৰা মহাশয়, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ বিভিন্ন প্ৰবক্তাসকল, নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বিভিন্ন বিষয়ৰ প্ৰফেসৰসকল, এছিষ্টেণ্ট প্ৰফেসৰসকল আৰু নগাঁও মহাবিদ্যালয়ৰ বিভিন্ন প্ৰফেসৰসকলৰ লগতে শংকৰ সংঘৰ নগাঁও জিলা সমিতি আৰু বিভিন্ন ট্ৰাষ্টৰ আই মাতৃসকল। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। আজি আপোনাসকলে অৱগত যে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা গুৰুজনৰ নামত প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ইতিমধ্যে 11টা বৰ্ষ অতিক্ৰম কৰিলে আৰু আজি দ্বাদশ প্ৰতিষ্ঠা দিৱস বৰ উলহ মালহেৰে ইয়াত উদযাপন কৰা হৈছে। ইয়াত বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰা হৈছে 10 বজাত আৰু এখন আনুষ্ঠানিকভাৱে সভাৰ আয়োজন কৰা হৈছে। তাত বিশিষ্ট লোকসকলক আমন্ত্ৰণ কৰা হৈছে আৰু যথাযোগ্যভাৱে আমাৰ কৰ্তৃপক্ষ, কৰ্মচাৰীসকল আৰু অধ্যাপক অধ্যাপিকাসকল আৰু ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন বিষয়ববীয়াসকল ইয়াত সমবেত হৈছে। ৰাইজৰ অনেক সংখ্যক লোক ইয়াত সমবেত হৈছে আৰু আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসটো যথাযোগ্যভাৱে আৰম্ভ কৰা হৈছে। আজি এটা আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় যে আমাৰ বিশ্ববিদ্যালয়খনে আজি দ্বাদশ বৰ্ষত ভৰি দিছে। গতিকে এটা কৈশোৰ অৱস্থা অতিক্ৰম কৰিবলৈ গৈ আছে। এটা অনুষ্ঠানৰ কাৰণে এটা দশক বা 11টা বৰ্ষ খুব বেছি সময় নহয় আৰু কমো নহয়। গতিকে এই কম সময়ৰ ভিতৰতে যোৱা দশকটোৰ ভিতৰত আমি যি ধৰণে এখন স্বপ্ন ৰচনা কৰিছিলোঁ, সপোন দেখিছিলে আমাৰ ভকতসকলে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাসকলে বা সংঘৰ সংগীসকলে যে মহাপুৰুষ গুৰুজনাৰ নামত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।